আজি 5 মিনিটতে বনাব পৰা এটা বিস্কুট বনালো। এইফালে দেখা পাইছে ইমান ধুনিয়া হৈছিলে নহয়। আপোনালোকেও এনেদৰে বনাব পাৰিব আলহী আহিলে। আৰু তাৰ কাৰণে আমাক প্ৰথম লাগিব এইফালে দেখা পাইছে এয়া হৈছে সুজি দেই। সুজি 1 কাপ লৈ লৈছো এটা বাটিত। আৰু তাৰ পাছত আমাক লাগিব এটা কণী লাগিব। আৰু কণীটো আমি সুজি লগতে ভাঙি ধুনিয়াকৈ ইয়াত দি দিছো। এইফালে চাওক লগতে লাগিব চেনি। চেনি মই 1 কাপে লৈছো যেহেতু সুজিও 1 কাপ লৈছিলো। আৰু এতিয়া ইয়াতে চেনিখিনিও দি দিছো। এতিয়া তিনিওটা বস্তু ধুনিয়াকৈ মিক্স কৰি ল'ব লাগিব। এইফালে হাতেৰে ধুনিয়াকৈ আটা যেনেকৈ আমি মঠো তেনেকৈ মঠি ল'ব লাগিব। আৰু ইয়াতে পানী দিব নালাগে দেই। লাহে লাহে এনেকৈ মঠি থাকিলে ধুনিয়াকৈ বেটাৰটো আমাৰ ৰেডি হৈ যাব। এইফালে চাওকচোন এয়া ৰেডি হৈয়ে গৈছে। কিন্তু আমি অলপ সময় প্ৰায় 10-15 মিনিটমান এনেকৈ মানে ঢাকোন এখন দি ঢাকি থৈ দিম। আৰু এইফালে চাওকচোন 15 মিনিটৰ পাছত এয়া ইমান ধুনিয়া হৈছে মানে একেবাৰে সফট হৈ গৈছে। আৰু এতিয়া মিঠাই বনাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু এতিয়া এইফালে হাতত অকণমান ঘি লগাই লৈছোঁ। আৰু এইটো শেপত মই মিঠাইটো বনাই লৈছোঁ। আপোনালোকে যিটো শেপতে বনাব বিচাৰে বনাব পাৰে। আৰু মই কাটা চামুচৰে এনেকৈ ডিজাইন এটা কৰি দিছোঁ। চাওকচোন ইমান ধুনীয়া লাগিছে মানে হোটেলৰ পৰা কিনি অনা মিঠাইটোৰ নিচিনা লাগিছেনে বাৰু আপোনালোকৰ কমেণ্ট কৰি জনাবচোন। ইমান ধুনীয়া দেখাইছে চাওকচোন। আৰু এতিয়া এইখিনি আমি ধুনীয়াকৈ তেলত ভাজি দিম। তেলো বেছি প্ৰয়োজন নাই। এইফালে আপোনালোকে দেখা পাইছেই মই এখন টাৱাৰ লৈ লৈছোঁ নন ষ্টিকৰ। আৰু তেল তেনেই কমকৈ দিছোঁ। আৰু এয়া এনেকৈ দি দিছোঁ। আৰু এনেকৈ লুটিয়াই থাকিলেই হ'ল আৰু চাওকচোন। ফাইনেলি চুজিৰ বিস্কুট ৰেডি হৈ গ'ল। ইমান ধুনীয়া হৈছে দেখিবলৈ চাওকচোন। আপোনালোকে কোনে কোনে এনেকৈ বনাইছে বাৰু কমেণ্ট কৰি জনাব দেই। আৰু যদিহে বনোৱা নাই এনেকৈ বনাই চাব। একদম কম সময় 5 মিনিটতে আপোনালোকে বনাই আলহীক খুৱাব পাৰিব ঘৰতে। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পালে চাই লাইক শ্বেয়াৰ কমেণ্ট নকৰাকৈ নাথাকিব। আৰু যিসকলে মোক ইউটিউবত চাই আছে অনুগ্ৰহ কৰি আপোনালোকে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। তেতিয়াহে মই ভিডিঅ' দিলে নটিফিকেশ্যনবিলাক লাভ কৰিব। আৰু যিসকলে মোক ফেচবুক পেজত চাই আছে প্লিজ মোৰ ফেচবুক পেজটি ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ। বাই বাই।